হাই ফ্ৰেণ্ডছ, মোৰ জিন্তি দেৱীৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে মাটিশালত কিদৰে কাপোৰ বয় আৰম্ভণিৰ পৰা শেষলৈকে খণ্ড খণ্ডকৈ দেখুৱাবলৈ চেষ্টা কৰিম। যিসকল ভিডিঅ'টিলৈ আগবাঢ়ো। কাপোৰ ববলৈ অনা সূতাখিনি প্ৰথমতে ভালদৰে মাৰ দি ল'ব লাগিব। তাৰ বাবে মই লৈছোঁ ভাতৰ মাৰ। ভাতৰ মাৰখিনি ডাঠ হ'লে তাত পানী মিহলাই পাতলকৈ ল'ব লাগিব, নহ'লে সূতাখিনি ববিন কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব। এইদৰে ভালদৰে জোপকাই লৈ সূতাখিনি ভালদৰে ধুব লাগিব। ভাতৰ মাৰৰ বাহিৰে আটা, ময়দা আদি ৰান্ধিও এইদৰে মাৰ দিব পাৰি, কিন্তু তাৰ বাবে এই পানীখিনি ভালদৰে চেকি পাতল কৰি ল'ব লাগে, যাতে আঠা দি নধৰে। সূতাখিনি ধোৱা হৈ গ'লে অলপমান ৰ'দ পৰা ঠাইত শুকাব দিব লাগিব। বেছি ৰ'দ পৰা ঠাইত শুকা দিলে ববিন কৰোঁতে অসুবিধা পাব পাৰে। সূতাখিনি সোনকালে শুকাবৰ বাবে মুঠাটোৰ বান্ধটো সলকাই দি থুকি থুকি কৰি দিব পাৰে, যাতে সোনকালে শুকাই যায়। এইদৰে ভালদৰে ৰ'দত মেলি দিব লাগিব। মাজে মাজে সূতাখিনি এইদৰে লুটিয়াই দিব লাগিব, যাতে ভালদৰে চাৰিওফালে শুকাই যায়। সূতাখিনি শুকোৱাৰ পিছৰ দিনা ববিন কৰিবলৈ লৈছোঁ। ববিন কৰোঁতে মন কৰিবলগীয়া কথাটো হ'ল ববিনটোৰ ইমূৰৰ পৰা সিমূৰলৈ সূতাখিনি ভালদৰে ঘূৰাই থাকিব লাগিব। একে ঠাইতে ঘূৰাই থাকিলে ববিনটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। এইদৰে দেখিব পাইছে, মই যিদৰে কৈছোঁ সেইদৰে কৰিলে চান্স নাথাকে বেয়া। মই এটাহে আপোনালোকক ববিন কৰি দেখুৱালোঁ, বাকীখিনি বাৰু ৰাতিয়ে কৰি ল'লোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। এনেধৰণৰ ভিডিঅ'সমূহ চাই ভাল পালে প্লিজ কমেণ্ট কৰিব। ধন্যবাদ।